দেৰগাঁৱৰ নেঘেৰিটিঙত ঝুমুৰীৰ নৃত্য কৰ্মশালা ঝুমুৰীক বিশ্ব দৰবাৰলৈ নিয়াৰ উদ্দেশ্যে দেৰগাঁৱৰ নেঘেৰিটিং চাহ বাগিচাত 5খন চাহ বাগিচাৰ যুৱক যুৱতীসকলক লৈ বুধুৱা নায়ক বিদ্যালয় খেলপথাৰত ঝুমুৰী নৃত্য কৰ্মশালা অনুষ্ঠিত হয়। দেৰগাঁও সমজিলা ভিত্তিত 3দিনীয়াকৈ ঝুমুৰী নৃত্য কৰ্মশালাত 100জনৰো অধিক যুৱ যুৱতীক মাষ্টাৰ ট্ৰেইনাৰ জৰিয়তে ঝুমুৰী নৃত্য কৰ্মশালা প্ৰশিক্ষণ প্ৰদান কৰা হয়। এতিয়ালৈকেতো ইয়াত প্ৰত্যেকখন 4খন গাঁৱৰ পৰা আহিছে। এনেই 5খন হ'ব লাগে, কিন্তু এখন মানে অহা নাই আৰু। তো এতিয়া যিহেতু হ'ব আৰু আমাৰ 100টাতকৈ পাৰ হ'ব আৰু যিহেতু আমাৰ মানে 28 জানুৱাৰীৰ পৰা প্ৰশিক্ষণ দিব লাগেতো সমষ্টি ৱাইজ। তো তাৰ আগত মানে আমি অলপ জাষ্ট 5খনমান গাঁও ভাগ কৰি লৈছোঁ আৰু তাৰ আগত মানে অলপ জাষ্ট ষ্টুডেণ্টখিনিক প্ৰিপেয়াৰ কৰিব লাগে মানে, কাৰণ 28 তাৰিখে আমাৰ যদি শিকাব লওঁ তেনেহ'লে গোটেই দিনটোতো গুচি যাব। তাৰ আগত আমি ভাগ কৰি লৈছোঁ মাষ্টাৰ ট্ৰেইনাৰবোৰে মানে, যে গাঁৱে গাঁৱে গৈ অলপ প্ৰশিক্ষণ দিম মানে সিহঁতক, অলপ প্ৰিপেয়াৰ কৰিম মানে 28ৰ কাৰণে। তো আজি কাইলৈ আৰু সোমবাৰে এই 3 দিন আমি ইহঁতক প্ৰশিক্ষণ দিম মাষ্টাৰ ট্ৰেইনাৰ হিচাপে। তাৰপৰা 28 তাৰিখে সমষ্টি ৱাইজত হ'ব মানে, সেইটো হাতীয়াখোৱাত হ'ব আমাৰ। তাৰপৰা তাতে আগবেলা টাইমটো আমি ইহঁতৰ পাৰফৰ্মেঞ্চ চাম, পিছবেলা চিলেকশ্যন হ'ব। পিছবেলা চিলেকশ্যনত যোনখিনি থাকিব ইহঁতৰ আকৌ 28, 29, 30 আৰু 31 তাৰিখে ইহঁতৰ প্ৰশিক্ষণ দিয়া হ'ব ইহঁতক মানে। তাৰপৰা আকৌ সেইখিনি কমপ্লিট হোৱাৰ পিছত জানুৱাৰী 6 তাৰিখে ডিষ্ট্ৰিক্টত লৈছে, সেইদিনা ডিষ্ট্ৰিক্টত হ'ব আৰু। 3দিনীয়া কৰ্মশালাৰ পিছত 28 জানুৱাৰী তাৰিখে গোলাঘাট হাতীয়াখোৱা খেলপথাৰত যুৱক যুৱতীক শেষ কৰ্মশালাৰ যোগেদি অডিশ্যনলৈ নিৰ্বাচিত কৰা হ'ব আৰু অডিশ্যনলৈ নিৰ্বাচিত কৰা হ'ব আৰু 24 ফেব্ৰুৱাৰীত গুৱাহাটীত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মেগা ঝুমুৰীৰ জৰিয়তে বিশ্ব ৰেকৰ্ডত অংশগ্ৰহণ কৰিব। দেৰগাঁৱৰ পৰা পূৰ্ব সময় ৰিপৰ্ট লাইভ অসম। আজি আমাক চৰকাৰৰ নিৰ্দেশনা বুলিয়ে ক'ব পাৰি, যিটোকে আমাৰ মেইনলি যিটো নেকি আমি সমষ্টি ভিত্তিত আমি প্ৰশিক্ষণৰ এটা ব্যৱস্থা কৰিছোঁ, সেইটো আমাৰ 28 তাৰিখে আছে। কিন্তু তাৰ আগতে আমাক অকণমান DC মহোদয়ে তেওঁ অকণমান নিৰ্দেশনা দিলে যে আপোনালোকে এটা কাম কৰক, নাচনীসকলে প্ৰিপেয়াৰ হ'বৰ কাৰণে আপোনালোকে মাষ্টাৰ ট্ৰেইনাৰকেইটা যদি আছে তেতিয়াহ'লে আপোনালোকে অন্ততঃ 3খন 4খন বাগান এক কৰি আপোনালোকে নাচনীসকলক আৰু ঢুলীয়াসকলক প্ৰিপেয়াৰ কৰিবৰ কাৰণে আপোনালোকে ব্যৱস্থা কৰক। ঠিক সেইমতে আমি আজি চকলাটিং, নেঘেৰিটিং, বাঁহবাৰী আৰু কৰাইখোৱা, বালিজান এই আমি 5খন বাগান একলগ হৈ আজি নেঘেৰিটিং বুধুৱা নায়ক খেলপথাৰত আমি আজি এই পৰীক্ষণৰ আমি আৰম্ভ কৰিছোঁ। তাকে আমাৰ এই পৰীক্ষণত যথেষ্টখিনি নাচনী ইয়াত উপস্থিত হৈছে, প্ৰায় 100 ওপৰ হ'ব। আমাৰ ঢুলীয়াও কিছুমান আহিছে, আগবাঢ়িছে। আজি আমাৰ আৰম্ভ হৈছে। আৰম্ভতে আমি বহুতখিনি কথা গম পাইছোঁ যে নিশ্চয় আমাৰ দেৰগাঁও সমষ্টিৰ পৰা এই 4খন বাগান খুব ধুনীয়াকৈ প্ৰদৰ্শন দেখাব বুলি মই ভাবোঁ। কাৰণ ভবা নাছিলোঁ যে আজি এই প্ৰথম প্ৰশিক্ষণতেই আমাৰ নাচনীকেইটা প্ৰথম অৱস্থাতেই শিকি যাব বুলিও মই ভবা নাছিলোঁ। কিন্তু আজি খুব ভাল লাগিছে, তেখেতসকলে 100 নাচনীৰ ভিতৰতেই প্ৰায় 90জনী মানে ধুনীয়াকৈ নাচি আছে। ৰিপৰ্টাৰ লাইভ অসম।